নমস্কাৰ মই বিশ্বজিৎ বৰ্মনে অৰুণোদয় অসমৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ দৰ্শকবৃন্দলৈ আজি মোৰ আদৰণি জনাইছো মোৰ নমস্কাৰ জনাইছো আজিৰ আমাৰ এই ব্যতিক্ৰমী অনুষ্ঠানলৈ এক বিশেষ ব্যক্তি এজনক আগবঢ়াই আনিছো আমন্ত্ৰণ জনাই আনিছো তেখেত হৈছে অসম তথা ভাৰত বিখ্যাত সংস্কৃতিবান এজন ব্যক্তি তেখেতৰ নাম হৈছে সোণমণি দত্ত তেখেতে জীৱনত কি কৰিলে কি নকৰিলে এইবিলাক তেখেতৰ প্ৰফাইল যোগে আজি আমাৰ এই ব্যতিক্ৰমী অনুষ্ঠানত আমাৰ দৰ্শকবৃন্দক দেখুৱাব দত্ত ডাঙৰীয়া আপোনাক নমস্কাৰ জনাইছো স্বাগতম জনাইছো আমাৰ ব্যতিক্ৰমী অনুষ্ঠানলৈ বহুদিন আপোনাক চেষ্টা কৰি আমাৰ ওচৰলৈ আনিব পাৰিছিল যেহেতু আপুনি কিছু অসুস্থ আছিল আৰু আপুনি এতিয়াও অসুস্থ আছে বুলি গম পাওঁ তথাপিতো আমাৰ অনুষ্ঠানলৈ আহি আমাক ধন্য কৰিলে তাৰ বাবে আপোনাক যথেষ্ট ধন্যবাদ জনাইছো আপুনিনো এই জীৱনত এতিয়ালৈকে আপুনি কি কৰিলে আমি গম পাইছো ইতিমধ্যে আপুনি এখন থিয়েটাৰৰ প্ৰযোজক আছিলে আপুনি সাংবাদিক আছিলে আপুনি গায়ক আছিল আপুনি নাট্যকাৰ আছিল গতিকে আপোনাৰ গাঁৱৰ সেই নামঘৰৰ পৰা আপুনি গৈ পেলাই এখন থিয়েটাৰৰ প্ৰযোজক আৰু ধৰক এজন গায়ক এজন লিখক নাটকৰ লিখক আমি গোটেইখিনি জানো আৰু যেনিবা এতিয়া আপুনি কিছু অসুখত ভোগাৰ কাৰণে আপুনি অলপ অসুস্থতাৰ কাৰণে কিছু কিছু বিৰতি আছে সেইবিলাক আপোনাৰ নিজ মুখেৰে শুনিম আৰু মোৰ এটা কথা ভাব হয় মই আপোনাক আজি অনুষ্ঠানতে কওঁ মানে নাটক কৰি বা নাটক লিখি বা যিকোনো ধৰণৰ আমাৰ সংস্কৃতিৰ কাম কৰি মানে বঁটা পায় কিন্তু আপুনিতো বঁটা নাপায় ওলোটা আপুনি জেললৈ গৈছিল সেইবিলাক কথাও আপুনি বাৰু ক'ব বা আপোনাৰ প্ৰফাইল যোগে আমাক দেখুৱাব যিহেতু আপোনাৰ প্ৰফাইলটো আমাৰ আপোনাৰ হাতত মজুত আছে আৰু গতিকে আপুনি ৰাইজক দেখুৱাব এইবিলাক কিছু কথা ক'ব আৰু আমাৰ এই ব্যতিক্ৰমী অনুষ্ঠানলৈ সেইকাৰণে আপোনাক আমন্ত্ৰণ কৰি আনিছো যদি অলপ বস্তুটো এইবিলাক আপোনাৰ ব্যতিক্ৰমভাৱে আপুনি ৰাইজক দেখুৱাব পাৰে আপুনি নিজ মুখেৰে শুনিব ধন্যবাদ ডাঙৰীয়া মই আপোনাৰ এই বিশেষ অনুষ্ঠানত আপোনালোকৰ দৰ্শক সকলোকে মই শ্ৰদ্ধা জনাইছো মই সেৱা জনাইছো লগতে নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছো এইটো ডাঙৰ কথা কৈছে যে আপুনি কি কৰিলে জীৱনত হয় মোৰ এতিয়া 54 বছৰ বয়স যে মই বয়সত কি কৰিলো আচলতে এই প্ৰশ্নটো আমি প্ৰত্যেকে নিজকে নিজে সুধি চোৱা উচিত যে মই জীৱনত কি কৰিলো আৰু তেতিয়া জীৱনটো কঢ়িয়াই যদি আপোনালোকে চায় যে শৈশৱৰ পৰা আজিৰ সময়লৈকে আপোনালোকে কি কৰিলে তাৰ দলিলবিলাক কি কৰিলে আপুনি আৰু তাৰ নিজৰ কাৰণে কি কৰিলে পৰিয়ালৰ কাৰণে কি কৰিলে সমাজৰ কাৰণে কি কৰিলে এই গোটেই বস্তুবিলাকৰ এটা মূল্যাংকন হোৱা উচিত তাৰ কাৰণে আমি সকলোৱে এটা নিজৰ প্ৰফাইল এটা বনোৱা উচিত একচুৱেলি যে মই কি কৰিলো কি কৰা উচিত আছিল বা কি কৰিব পাৰিলো কি কৰিব নোৱাৰিলো সেই আমাক সকীয়াই দিয়ে মই জীৱনত কিবা কৰিলো বুলি মই আপোনালোকক নকওঁ মই একো কৰা নাই কৰিবলৈ এতিয়াও চেষ্টা কৰি আছো এতিয়াও মই আখৰা কৰি আছো কিবা এটা কৰাৰ প্ৰচেষ্টাৰে গতিকে তাৰ মাজতে কিবা কিবি কৰিছিলো সেই তাৰ কিছু স্বীকৃতি অসমবাসী ৰাইজে দিছে ভাৰত চৰকাৰে দিছে ভাৰতৰ বাহিৰৰ কিছুমান দেশে মোলে কিবা কিবি সন্মান আগবঢ়াইছে সো এইবিলাক যদিও পাইছো যদিও মই ভবা নাই যে মই কিবা কৰিব পাৰিছো কাৰণ সমাজখনৰ কাৰণে দেশখনৰ কাৰণে জাতিটোৰ কাৰণে মানুহৰ কাৰণে পৃথিৱীৰ কল্যাণৰ কাৰণে মোৰ বহুত কৰিবলগীয়া আছে বুলি মই অনুভৱ কৰো গতিকে তাৰ ঠাইত সামান্য কিবা কিবি কৰিছো তাকে অকণমান জাষ্ট আপোনালোকৰ আগত বিশ্লেষণ কৰি দেখা যেহেতু মোক আপুনি কৈছে মোৰ লাজ লাগে আচলতে মই কিবা এটা কৰিছো বুলি দেখুৱাবলৈ একো কৰিব পৰা নাই তথাপিতো শৈশৱত মই এখন মইনা পাৰিজাত অসম জ্যোতি মইনা পাৰিজাত তাত মোৰ বাইদেউ নীনা বৰুৱা বুলি এগৰাকী মেডাম আৰু লক্ষ্মী বৰুৱা বুলি এগৰাকী মেডাম মিনতি বৰুৱা বুলি এগৰাকী মেডাম
তেওঁলোকৰ আঙুলিত ধৰি মই বৰগীত শিকিছিলোঁ, নাটক শিকিছিলোঁ, দশৱতাৰ নৃত্য শিকিছিলোঁ। সেইটোৱে মোৰ সাংস্কৃতিক ভেটি গঢ়াৰ ক্ষেত্ৰত মোক সহযোগ কৰিছিল। আৰু তেনেদৰেই স্কুল কলেজ ইত্যাদিত গীত গাবলৈ আৰম্ভ কৰিছিলোঁ। মানুহে গান শুনি ভাল পাইছিলে আৰু সেইবাবে মোক গানৰ কিবা কিবি পুৰস্কাৰো পাইছিলোঁ। আৰু সেই শৈশৱতে মই ভূপেন দাৰ সাংঘাতিক প্ৰেমিক আছিলোঁ। ভূপেন দাৰ গান বুলিলে পগলা আছিলোঁ, অকল ভূপেন দাৰ গান শুনিছিলোঁ। তাৰ পাছত বাৰু আমাৰ ভূপেন হাজৰিকা, সদা গগৈ, মহেন্দ্ৰ হাজৰিকা, এনেকুৱা ধৰণৰ লুইত গগৈ, এনেকুৱা ধৰণৰ যিবোৰ শিল্পী, তেখেতসকলৰ গানৰ শৈলীবিলাক মোৰ ভাল লাগিছিল বাবে তেওঁলোকৰ গানবিলাক শুনিছিলোঁ। গতিকে তেনেদৰে মই মোৰ সাংস্কৃতিক যাত্ৰাটো মই আৰম্ভ কৰিছিলোঁ। আৰু আহি আহি মই কাৰেংঘৰ থিয়েটাৰ কৰিলোঁ, কিবা কিবি কৰিলোঁ। তাকে সেই সময়ত মই সাৰেগামা সুৰ বাহিনী বুলি মোৰ এটা অনুষ্ঠান, গোটেই অসমবাসী ৰাইজে জানে যে মই সেই অনুষ্ঠানটো লৈ অসমৰ বিভিন্ন মঞ্চত এতিয়ালৈকে প্ৰায় 1000ৰ ওপৰত মই ষ্টেজ প্ৰগ্ৰেম কৰিছোঁ বিভিন্ন মোৰ শিল্পীবৃন্দক লৈ পেলাই। আৰু তেতিয়া মোৰ আচলতে এনেকুৱা এটা চুলি দীঘল, মই ল'ৰা আছিলোঁ তেতিয়া মোৰ সাংঘাতিক চুলি তুলি দীঘল, মোৰ তেনেকুৱা এটা গেটাপ আছিলে। মানে ক'বলৈ গ'লে অলপ জুবিনত আমি মোটামুটি সমসাময়িক আমি আচলতে তেতিয়া আমাৰ সেই চুলি ৰখাৰ এটা ফেশ্বন আছিল। আমি সেই চুলি বৰ দীঘলকৈ আমাৰ আছিল, বা আমি ষ্টেজত যাওঁতে মানুহে বৰ ভাল পাইছিলে চুলি থকাৰ কাৰণে। গতিকে আল্টিমেট এনেকুৱা ধৰণৰ চুলি দীঘলকৈ মই ৰাখিছিলোঁ। তাৰপিছত এই আচলতে প্ৰফাইলটো বনাইছিলোঁ মই ভাৰত চৰকাৰৰ কিবা শিল্পী পেঞ্চন এটা পাব পাৰে, আৰু মোক এইটো প্ৰদান কৰা হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা। সেইটো কাৰণে মই এইটো বনাইছিলোঁ একচুৱেলি। ইয়াত মোৰ তেনেকুৱা গেটাপ এটা আছিল তেতিয়া। আৰু ইয়াত মোৰ ৰেজিউমখিনি, মোৰ নাম, ঠিকনা, ফোন নম্বৰ, মোৰ পাছপোৰ্ট, মোৰ বিভিন্ন ধৰণৰ পান কাৰ্ড, বেংক ষ্টেটমেণ্ট ইত্যাদি গোটেই বস্তুখিনি মই ইয়াত কৰিছোঁ। আপোনালোকে এনেকুৱা এটা প্ৰফাইল বনাবচোন, মই অনুৰোধ কৰিছোঁ। আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত সুবিধা হ'ব। হয়, ৰেজিউমটো। তাৰপিছত মই সদায় ভগৱানক বিশ্বাস কৰোঁ কাৰণে মই সদায় ভগৱান পূজা কৰোঁ। আৰু সেইকাৰণে মোৰ প্ৰিয় ভগৱান গণেশ বাবাক মই পূজা কৰোঁ। মই যিহেতু হিন্দুইজিম বিশ্বাসী। আৰু মই একান্ত সৰল এহাল মা দেউতা, মোৰ দুজন বৰ্তমান স্বৰ্গগামী, তেওঁলোকৰ মৃত্যু হৈছে। মই একান্ত সৰল মা দেউতাৰ জন্ম দিয়া এখন গাঁৱৰ পৰা আহিছোঁ। আৰু এই গাঁওখনৰ পৰাই গৈ পেলাই মই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ আটাইতকৈ শ্ৰেষ্ঠ মঞ্চটো পৃথিৱীৰ, তাতো গৈ থিয় হৈছোগৈ। সেইকাৰণে মা দেউতাকো মই সদায় পূজা কৰোঁ। সেই মা দেউতাক সকলোৱে পূজা কৰক, মই সেইটো আপোনালোকক আহ্বান কৰিম, যাতে নিজৰ পিতৃ মাতৃক যাতে শ্ৰদ্ধা কৰে। আৰু মোৰ ফেমিলিটো, মোৰ দুটা ল'ৰা ছোৱালী, প্ৰাঞ্জল দত্ত আৰু গুণগুণ দত্ত, লগতে মোৰ এগৰাকী মোৰ সহধৰ্মিনী মণিমালা, মোক খুব মৰম শ্ৰদ্ধাৰে বচাই পেলাই, আজিও মই ৰোগাক্ৰান্ত মানুহ অথচ মোক খুব তেওঁ আলপৈচান ধৰে, পৰিচৰ্যা কৰে। গতিকে মোৰ এই ফেমিলিটোৰ বিষয়ে মই দিছোঁ যে মাই ফেমিলি, মোৰ এটা সৰু ফেমিলি, আমি বৰ সুখী ফেমিলি। ইয়াৰ পিছত মই দিছোঁ যে ইণ্টাৰনেশ্যনেল এৱাৰ্ড আৰু ফেলিচিয়েশ্যন। মই ইণ্টাৰনেশ্যনেল এৱাৰ্ড মোক বিভিন্ন ৰাষ্ট্ৰবিলাকৰ পৰা মোলৈ আগবঢ়োৱা হৈছে। ভাৰত জাপান ফ্ৰেণ্ডশ্বিপ এৱাৰ্ড পোৱা হৈছে, ৰবীন্দ্ৰ ৰত্ন বুলি মোক এটা দিছে, আৰু বিভিন্ন ধৰণৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা মোলৈ কিছুমান ইণ্টাৰনেশ্যনেল এৱাৰ্ড আহিছে। এইটো এৱাৰ্ড দিয়াৰ মূলতে হ'ল মই এজন কিডনী পেচেণ্ট হৈও মই বেলেগ পেচেণ্টৰ কাৰণে এতিয়া এখন যুদ্ধ আৰম্ভ কৰিছোঁ, তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে, তেওঁলোকক সজাগ কৰিবৰ কাৰণে বেমাৰটোৰ বিৰুদ্ধে। এই গোটেই কথাখিনি পৃথিৱীৰ বিভিন্ন ঠাইত বিয়পি পৰিছে, যিটোৰ কাৰণে পৃথিৱীৰ বিভিন্ন দেশে মোক বৰ উৎসাহ দিছে। এনেকুৱা ধৰণৰ বঁটা বাহনেৰে মোক উৎসাহ জনাইছে। আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা মোক উৎসাহ দিছে। অল ইণ্ডিয়া মিডিয়াৰ লগতো মই জড়িত, আৰু মই হিউমেন ৰাইটছৰ নৰ্থ ইষ্টৰ মই ভাইচ প্ৰেচিডেণ্ট হিচাপে হিউমেন ৰাইটছটো মই ইয়াত যাতে ভাইলেট নহয় তাৰ কাৰণে মই ব্যৱস্থা কৰি আছোঁ। বিভিন্ন সময়ত, বিভিন্ন বছৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোক বিভিন্ন ধৰণে ফেলিচিয়েশ্যন আগবঢ়াইছে। এই ফেলিচিয়েশ্যনৰ এইবিলাক মই ডাটাবিলাক দিছোঁ যে কোন চনত কোন প্ৰতিষ্ঠানে মোক কি মৰম চেনেহ জনাইছে, আৰু তাৰ বাবে এই বিভিন্ন এইবিলাক সম্বৰ্ধনা পত্ৰ, বিভিন্ন অনুষ্ঠান, শুৱালকুছি, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া বা অসমৰ বিভিন্ন মঞ্চবিলাকৰ পৰা এইবোৰ বিভিন্ন ধৰণৰ মোক ধৰক উপহাৰবোৰ দিছে। এইবোৰ বিভিন্ন বিহু মঞ্চবিলাকত যাওঁতে
বিহু মঞ্চবিলাকত মোক সম্বৰ্ধনা জনাইছিলে বিভিন্ন মোৰ থিয়েটাৰ আছিলে থিয়েটাৰত যাওঁতে মোক সম্বৰ্ধনা জনাইছিলে সাৰেগামা সুৰ বাহিনীৰ হৈ কাম কৰি থাকোঁতে মোক সম্বৰ্ধনা জনাইছিলে তেনেকৈ বিভিন্ন ধৰণৰ এইখন এখন ভূপেন্দাৰ তেজেৰে অঁকা ফটো এজন দুলীয়াজনৰ আৰ্টিষ্ট তেখেত ডক্টৰ অচ্যুত লস্কৰ আছিলে তেখেতে নিজৰ তেজেৰে ভূপেন্দাক এই ছবিখন আঁকিছিলে আঁকি তেখেতে এখন মোক উপহাৰ দিছিলে আৰু এখন ভূপেন্দাক দিছিলে এটা ভূপেন্দাৰ লাইব্ৰেৰীত গ'লে এখন আপোনালোকে দেখিবলৈ পাব আৰু ভূপেন্দাৰ জীয়াই থাকোঁতে সাংঘাতিক কথা এইটো সাংঘাতিক কথা অৰ্থাৎ ভূপেন্দাক কিমান ভাল পালে তেজেৰে ছবি আঁকিব পাৰে আৰু মোক কিমান ভাল পালে এখন ছবি মোক উপহাৰ দিব পাৰে সেই বস্তুটো আছিলে গতিকে এই এনেকুৱা ধৰণৰ এইবোৰ বিভিন্ন বঁটা বিভিন্ন সম্বৰ্ধনা পত্ৰ মই পাইছিলোঁ লাভ কৰিছিলোঁ এইটো হ'ল মোৰ সাংস্কৃতিক সামাজিক ক্ষেত্ৰত মই কৰি থকা কিছুমান কামৰ ৰাইজৰ ফালৰ পৰা মোলৈ মৰম আশীৰ্বাদ এই শাখা মন্ত্ৰালয়ভাৱে মই সংবাদ সেৱাৰ লগত জড়িত হৈ আছিলোঁ বিভিন্ন কাকত আলোচনী মই মুখ্য সম্পাদক আছিলোঁ সম্পাদনা কৰিছিলোঁ বিভিন্ন কাকত আলোচনী মেগাজিন ছভিনিয়ৰ সেইবিলাকৰ মই এখন ডাটা দিছোঁ যে কোন চনত মই কি পেপাৰৰ সম্পাদক আছিলোঁ কি পেপাৰৰ এক্সিকিউটিভ এডিটৰ কোন পেপাৰৰ ষ্টাফ ৰিপৰ্টাৰ এনেকুৱা ধৰণৰ বিভিন্ন কাকত আলোচনীবিলাকৰ মই এটা হেৰি দিছোঁ আৰু লগতে সূৰ্য বুলি এখন মেগাজিন মই তেতিয়া সম্পাদনা কৰি উলিয়াইছিলোঁ পিছত এখন বিপ্লৱী আছিল কাৰণে এখন নিষিদ্ধ চৰকাৰে এখন বেন কৰিছিল নেকি কৰিছিলে সেই সময়তে সূৰ্য চিনেমা ওলাইছিল নেকি সূৰ্য চিনেমা মানে বিপ্লৱী সংগঠন এটাৰ পৰা ওলাইছিল সেইকাৰণে সেইটো হেৰি কৰিছিল আৰু সূৰ্য বুলি চিনেমা এখন ওলাইছিল তাৰপিছত মই ৰহাৰ আমনিশালীত প্ৰতি বছৰে আমি ভোগালী মহোৎসৱ পাতোঁ আৰু সেই ভোগালী মহোৎসৱত ব্যতিক্ৰমে আমি ভেলাঘৰ প্ৰতিষ্ঠা কৰোঁ তাত আমাৰ ধৰক ডাঙৰ ঘৰ বনাওঁ ডাঙৰ কিবা কিবি বনাওঁ এইবিলাকৰ পৰা কি হয় আমি মানুহক কিছুমান মেছেজ দিছিলোঁ প্ৰত্যেকবাৰে আমাৰ সেই ভেলাঘৰটো শ্ৰেষ্ঠ হয় নিউজ লাইভে প্ৰতিবাৰে শ্ৰেষ্ঠ আমাকে ঘোষণা কৰিছিলে ডান্সাৰ অফ নৰ্থ ইষ্ট বুলি মই এটা অনুষ্ঠান পাতিছিলোঁ গোটেই অসমৰ বিভিন্ন ডান্সাৰসকলক একত্ৰিত কৰি পেলাই আৰু এইখন মই কৃষক বন্ধু বুলি মই এখন পেপাৰ আমি কাকত এখন উলিয়াইছিলোঁ কৃষকসকলৰ স্বাৰ্থত গণখবৰ বুলি এখন কাকতৰ মই সম্পাদক আছিলোঁ তাৰপিছত বৰলুইত বুলি এখন মই সম্পাদনা কৰিছিলোঁ স্বাভিমান সম্পাদনা কৰিছিলোঁ আৰু প্ৰথমবাৰৰ বাবে স্পেচিয়েল গুৱাহাটী গাইড গুৱাহাটীৰ টুৰিষ্ট আহে কোনোবা বা গুৱাহাটীলৈ যিকোনো মানুহ আহিলে গুৱাহাটীখনত ক'ত হোটেল আছে ক'ত কি আছে এইটো ইণ্টাৰনেট নোৱাৰ এতিয়াতো ইণ্টাৰনেট চাই মানে গম পায় তেতিয়া এই কিতাপখনতে গাইডখনতে এইটো জেড ইনফৰমেশ্যন পাইছিল তাৰ উপৰি মই এখন শোণিতপুৰ গাইড কৰিছিলোঁ সূৰ্য এখন মেগাজিন এইবোৰ মানে কি যে মই কি কৰিছিলোঁ তাৰ অলপ সামান্য হেৰি দিবলৈ চেষ্টা কৰিছোঁ মূল্যৱান দলিল বুলি ক'ব লাগিব আৰু মোৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত কিছুমান নিউজ ওলাইছিলে সাংস্কৃতিবান পুৰুষ সোণমণি দত্ত সাৰেগামা সুৰ বাহিনীৰ আঁৰৰ যুৱকজন সোণমণি দত্ত ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক সোণমণি দত্ত এনেকুৱা ধৰণৰ কিছুমান মোৰ সম্পৰ্কত বাতৰি ওলাইছিলে তাৰ কিছু মই আভাস দাঙি ধৰিছিলোঁ আৰু মই আগতে কৈছোঁ যে এই আভাসটো এইটো কাৰণে দিয়া হৈছে যে ভাৰত চৰকাৰৰ যিটো পেঞ্চন আমি পাব লাগে তাৰ কাৰণে এনেকুৱা মই কি আচলতে কি কৰিম প্ৰফাইলটো দিব লাগে সেইকাৰণে প্ৰফাইলটো তেনেকুৱা ধৰণে বনাইছিলোঁ আপোনালোকেও এনেকুৱা প্ৰফাইল বনাব আৰু মই জাৰ্ণি টু গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড মোক ইটালীত গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে ইনভাইটেশ্যন দিছিলে ইউৰ টেলিভিশ্যন এখন ইনভাইটেশ্যন লেটাৰ আৰু সেই সময়ত বিশ্ব অভিলেখৰ বাবে সাজু অসম সন্তান তাৰপিছতে ৰোমত 15 অক্টোবৰৰ পৰা গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ অনুষ্ঠান অসমৰ 2 তৰুণ পতেজ সোণমণিক আমন্ত্ৰণ এনেকুৱা ধৰণে বিভিন্ন বাতৰি কাকতত এই নিউজবোৰ ওলাইছিলে সেই নিউজবিলাকৰ মই অকণমান জাষ্ট আভাস দিছোঁ কালচাৰেল জাৰ্ণি থ্ৰু সাৰেগামা সুৰ বাহিনী মই সাৰেগামা সুৰ বাহিনী বুলি মোৰ এটা অনুষ্ঠান আছিলে যিটোৱে গোটেই অসমতে বিভিন্ন অনুষ্ঠান কৰিছিলোঁ আৰু তাৰ বেনাৰতে মই কাৰেংঘৰ থিয়েটাৰ বুলি এখন থিয়েটাৰ কৰিছিলোঁ 4 বছৰ সেই থিয়েটাৰখন চলিল সেই 4 বছৰৰ এই মই কোন আছিলে মোৰ থিয়েটাৰত বিভিন্ন শিল্পীসকলৰ এনেকুৱাকৈ কিছু মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত দেখিছোঁ যে সাৰেগামা সুৰ বাহিনীৰ যোগেদি মই মানে 1000তকৈ এবভ বিভিন্ন ষ্টেজত মই অনুষ্ঠান কৰিছোঁ অসমৰ বিভিন্ন ষ্টেজত মই যিবোৰ অনুষ্ঠান কৰিছিলোঁ তাৰ কিছু ষ্টেজৰ মই ৰেঙনিয়ে দাঙি ধৰিছোঁ বিভিন্ন ধৰণৰ ষ্টেজ
আৰু মই প্ৰত্যেক বছৰে তেতিয়া আমাৰ কেঞ্চাৰ হস্পিটেলৰ ভূপেন্দ্ৰাৰ জন্মদিনটো উদযাপন কৰিছিলোঁ। তালৈ বিভিন্ন শিল্পীবোৰ মাতি নি আমি অনুষ্ঠান কৰিছিলোঁ। তাৰ পিছৰ ৰেঙনি আমি দাঙি ধৰিছোঁ। এইবিলাক বিভিন্ন ষ্টেজৰ পাৰফৰ্মেঞ্চৰ ওপৰত ফটোৱে মিছা কথা নকয়, গতিকে সেই সেইকাৰণে এই ফটোগ্ৰাফছখিনি আমি দিয়া হৈছিলে। আৰু মই বাৰে বাৰে কৈছোঁ যে এইখিনি প্ৰফাইল দিয়া হৈছিলে মই জাষ্ট আমি শিল্পী পেঞ্চনটো পাবৰ কাৰণে। গতিকে আপোনালোকে কি কি কৰি গৈছে এনেকুৱা ধৰণৰ ফটোগ্ৰাফ সহ আপোনালোকৰ এই কিন্তু হেৰিখিনি আপোনালোকে ৰাখিব, প্ৰফাইল এটা লাগে, দলিল এটা আপোনালোকক লাগে। তাৰপাছত আপোনালোকে নিশ্চয় গুৱাহাটীত মই 68টা জনগোষ্ঠী মাতি অসম পুলিচ ডে পাতিছিলোঁ। যিটো অসম পুলিচৰ কাৰণে এটা সাংঘাতিক এটা আছিলে। বড়ো, ৰাভা, মিচিং, কাৰ্বি, তিৱা, হাজং, নেপালী, বিয়ানাম, আইনাম, ধাইনাম, বিভিন্ন ধৰণৰ অসমৰ যিমানবোৰ লোককৃষ্টি আছে সকলোবিলাক সমবেত কৰি পুলিচ ডে অৰ্গেনাইজ কৰিছিলোঁ, পুলিচ আৰু পাব্লিকৰ মাজত ভাল ৰিলেশ্যন কৰিবৰ কাৰণে। তেতিয়া আমাৰ DGP আছিলে খগেন শৰ্মা ছাৰ। আৰু তেনেকৈ এই গোটেই তাত মই বিভিন্ন জনগোষ্ঠীবিলাক যে মাতিছিলোঁ, এই গোষ্ঠীবিলাকৰ লগত মোৰ ফটোগ্ৰাফছ বিভিন্ন গোষ্ঠী বিভিন্ন ঠাইৰ পৰা আহিছিল। তাৰ বিৱৰণবিলাক আমি দিছোঁ। তাৰপাছত বিভিন্ন সময়ত বিভিন্নজন স্বনামধন্য বৰেণ্য ব্যক্তিৰ সান্নিধ্য পাইছিলোঁ। এই সান্নিধ্যৰ ভিতৰত ডক্টৰ ভূপেন্দ্ৰাৰ লগত মোৰ খুব আত্মিক সম্পৰ্ক আছিল। গতিকে ভূপেন্দ্ৰাৰ লগত থকা সময়ৰ কিছু ফটোগ্ৰাফছ, মামণি ৰয়চম গোস্বামী বাইদেউৰ দিল্লীত লগ ধৰি তেখেতৰ সাক্ষাৎকাৰ লোৱা এইবোৰ মুহূৰ্ত, আমাৰ সদানন্দ গগৈ ডাঙৰীয়া ভাল গীতিকাৰ, আমাৰ হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া ভাল কবি হিৰুদা, তাৰপিছত আমাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতৃ, তাৰপিছত এনেকৈ বিভিন্ন ধৰণৰ চেতনা বাইদেউ, চেতনা দাস আৰু মই আমাক গহপুৰত আন্তৰিকভাৱে সম্বৰ্ধনা জনাইছিলে। গহপুৰ মহোৎসৱ, আমাৰ সংগীতা কাকতি বা এনেকুৱা বিভিন্ন ধৰণৰ মানুহখিনি। মোৰ বন্ধু যতীন বৰা, খুব পৰম বন্ধু মোৰ যতীন বৰা বা বহুত এক্টৰ এক্ট্ৰেছ। আৰু এই বক্সাৰ লাভলীনাকো বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ কৰিও তেতিয়া আমি লগ হৈছিলোঁ। আমাৰ এখেত মোৰ খুব ভাল বন্ধুৰ নিচিনাই আছিলে। ৰাজ্যসভাৰ এখেত জিতেন গোস্বামী, হয়। আৰু এখেত লিউ মাঝাও, এখেত আমাৰ নৰ্থ ইষ্টৰ সাংঘাতিক ছিংগাৰ, সকলোৱে জানে। তেখেতৰ লগতো মোৰ খুব ভাল সম্পৰ্ক আছিল। আমাৰ প্ৰস্তুতি পৰাশৰ, খগেন মহন্ত, অৰ্চনা মহন্ত, আমাৰ হিৰণ্য ডেকা, এনেকৈ বিভিন্নজন মানুহৰ লগত মোৰ যি সম্পৰ্ক আছিল। দিলীপ দাস, এই বস্তুবিলাক জাষ্ট মই দাঙি ধৰা প্ৰয়াস কৰিছিলোঁ। তাৰপাছত এতিয়া শেহতীয়াভাৱে মই কিডনী ৰোগীসকলৰ বাবে অসমৰ 10খন জিলাত 10টা ডায়েলিচিছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছোঁ। এই ডায়েলিচিছ চেণ্টাৰ আমি শুভ মুহূৰ্তত কৰিছিলোঁ প্ৰাক চেনেলৰ এই গোটেই সাংবাদিকসকল ইয়াত আছে। আৰু তাৰপিছত বিভিন্ন বাতৰি কাকতত বিভিন্ন আমি ক'ত কৰিছোঁ। DC আছে হেৰিয়াৰ নগাঁও, DC বৰপেটা, বিভিন্ন ধৰণৰ DC পৰা আৰম্ভ কৰি বিভিন্ন MLA মন্ত্ৰী এনেকৈ উপস্থিত আছিলে। 10টা চেণ্টাৰ অলৰেডি খাৰা কৰিছোঁ অসমৰ 10খন জেগাত। এই তাৰ বিষয়ে ওলোৱা এইবিলাক ৰাইটাৰ পুলিচ পৰা ওলোৱা এইটো বঙাইগাঁও চেণ্টাৰ, এইবিলাকৰ বিষয়ে এই উদ্বোধনী অনুষ্ঠান, এইবিলাকৰ ফটোগ্ৰাফ কিছু মই ইয়াত দাঙি ধৰিছোঁ। গতিকে ইতিমধ্যে এইটো মোৰ নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যন বুলি মই যিটো মই অনুষ্ঠানৰ যোগেদি বৰ্তমান গোটেই কামবোৰ কৰি আছোঁ এতিয়া সদ্যহতে, নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যন। আৰু অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ এখন লিষ্ট, আমাক অসমৰ আমি 10জনে শিল্পীৰ স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছোঁ। ইয়াত সোণমণি দত্তলৈ ঘোষণা কৰা হৈছে। আৰু তাৰ কাৰণে মোক অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা এখন বিশেষ পত্ৰ দিছে যে মই যে এজন ডাইৰেক্টৰ, মই যে এজন ছিংগাৰ, মই যে এজন মানে নাট্যকাৰ, বিভিন্ন ধৰণে মই যে কিবা কিবি কৰি আছোঁ, তাৰ স্বীকৃতি হিচাপে তেখেতলৈ এখন দিছে। আৰু মোৰ বন্ধু বৰ্তমান জ্যোতিচিত্ৰবনৰ অধ্যক্ষৰ দায়িত্বত আছে বিদ্যাসাগৰেও এখন লিখি দিছে যে মই আজিলৈ কি কৰিছোঁ কি নাই কৰা। গতিকে মই সকলোকে অনুৰোধ কৰিম,
মই সাহিত্যৰ ক্ষেত্ৰত কি কৰিলোঁ, সাংবাদিকতাৰ ক্ষেত্ৰত কি কৰিলোঁ, সাংস্কৃতিক জগতত কি কৰিলোঁ, সমাজ সেৱা কি কৰিলোঁ, কোন অনুষ্ঠানত মোক কি বঁটা বাহন দিছে, এই গোটেই বিষয়বিলাক সাঙুৰি পেলাই এই প্ৰফাইলটো ধৰক মই তেনেকৈ তৈয়াৰ কৰিছিলোঁ। আপোনালোকেও এনেকুৱা এটা প্ৰফাইল নিজৰ প্ৰফাইল তৈয়াৰ কৰক, তেতিয়া নিজক জুমি চাবলৈ সুবিধা হয় যে মই কি কৰিছোঁ বা কি কৰিবলৈ বাকী আছে। এই যিখিনি আমাৰ প্ৰফাইল, আপোনালোকক কিন্তু এটা প্ৰফাইল বৰ দৰকাৰ প্ৰত্যেকৰে। আজিকালি আকৌ মই দেখিছোঁ এনেকুৱা প্ৰফাইলতকৈ ফেচবুকৰ প্ৰফাইলটোৱে ডাঙৰ হ'ল। তাতেতো আপোনাৰ যিমান মিছা আছে সিমান মিছা লিখিব কিছুমানে। আপুনি আপোনাৰ এইটো আপুনি ইতিমধ্যে কৈছে যে ইয়াতে ফটোৱে মিছা কথা নকয়, ফটোৰ কথা নাই। আপোনাৰ ফেচবুকত বিভিন্ন ধৰণৰ বিভিন্ন কথা লিখি পেলাই আপোনাৰ ডাঙৰ প্ৰফাইল এটা বনাই থব, তাকে দেখি মানুহ পাগল হৈ যায়। এইটো ইমান এই সম্বৰ্ধনা পত্ৰবিলাকে মিছা কথা নকয়। শুৱালকুছিৰ ৰাইজে মোক এখন সম্বৰ্ধনা পত্ৰ দিছে। কিয় ক'ব? এইখন মই দিয়াৰ লগে লগে কালি শুৱালকুছিৰ ৰাইজে এখন পঢ়িছিলে, মোক সেউজী সংঘই এখন দিছিলে কিমান বছৰৰ আগতে। ক'ৰবাত নগাঁৱত দিছে, ক'ৰবাত বৰপেটাত, ক'ৰবাত বঙাইগাঁও, ক'ৰবাত অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণে ধৰক দিছে। এইবিলাক কাম কৰিবলৈ উৎসাহ দিয়ে। আৰু এতিয়া মই মাজতে এইজন আপুনিয়ে নেকি? এইজন সোণমণি দত্ত, সেইজন সোণমণি দত্ত আৰু আজি বহুতে এইখন আপোনাৰ কোন সন্মানৰ ফটো? এইখন আজি মোৰ ঠিক 2 বছৰ আগলৈকে মই এনেকুৱা 3 বছৰ আগলৈকে এনেকুৱা আছিলো। মোৰ স্বাস্থ্য ধুনীয়া আছিলে। আপোনাৰ এতিয়া লগত এটা নিমিলে কথাটো এনেকুৱা হ'ল আপোনাৰ অসুখীয়াৰ কাৰণে এনেকুৱা হ'ল। আপুনি ধৰক অসুখৰ কাৰণে মানে অলপমান ডিটৰেট হ'ব লগা আছে বা মানুহ স্বাস্থ্যই এইখিনি হেৰি কৰা নাই, তথাপিতো কিন্তু এইজন সন্মানী সেইজন সন্মানী ডক্টৰ মাজত বহুত পাৰ্থক্য আছে। হয়, এনেকুৱা অনুষ্ঠান কোনো চেনেলত আজিলৈকে কৰা নাই কোনেও। এইটো ব্যতিক্ৰমী, সঁচাকৈ ব্যতিক্ৰমী আপোনালোকৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ যোগেদি আপোনালোকে যিটো মেছেজ দিব বিচাৰিছে যে প্ৰত্যেকে নিজৰ এটা প্ৰফাইল বনোৱা উচিত, আৰু সেই প্ৰফাইলটোত চবে নিজকে জুমি চাব পাৰে যে মই কি কৰিলোঁ আজিলৈকে, কি কৰা নাই। এই গোটেই বস্তুখিনি প্ৰফাইলটোৱেহে ক'ব। আপুনি মই কাৰোবাৰ আগত কৈ থাকিলেই নহ'ব। আমাক ফটোগ্ৰাফছে ক'ব, আমাক দিয়া মানুহৰ স্বীকৃতি পত্ৰই ক'ব, আমাক দিয়া মানুহৰ মান সন্মান, এই বস্তুবিলাকে ক'ব যে মই প্ৰকৃততে কি মান সন্মান পালোঁ। গতিকে আপোনালোকৰ এইটো সঁচাকৈ ব্যতিক্ৰমী অনুষ্ঠান। অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা অনুষ্ঠান মই নিজেও প্ৰথম অনুষ্ঠানত অংশ লৈ মানে ভাল পাইছোঁ, বা মই এনেকুৱা অনুষ্ঠান কোনেও পোৱা নাই। আৰু আপোনালোকে যিটো প্ৰয়াস কৰিছে যে সকলো এটা প্ৰফাইল বনাওক নিজৰ, তেতিয়া নিজক জুমি চাবলৈ সুবিধা হয় আৰু কাম কৰিবলৈ উৎসাহিত হয়। আৰু অসমবাসী ৰাইজে ধৰক বিভিন্ন সময়ত বিভিন্ন মানুহক আজিকালি বঁটা দিয়ে, এইটো বৰ খুব ভাল কাম কৰে, কাৰণ তাৰ যোগেদি মানুহক উৎসাহ জনায়, উৎসাহিত হয়। এইটো আপুনি নিশ্চয় ঠিক কথাই কৈছে। আৰু কাম কৰক, আৰু কাম কৰক, আৰু কাম কৰক। এতিয়া মোৰ এই ফটোগ্ৰাফছখিনি দেখিলে মোৰ অতীতলৈ উৰি যাবলৈ মন যায়। ইমান ভূপেন দাক লগ পালোঁ, সেই মুহূৰ্তবোৰ মনত ইয়াত সাঁচি থৈছোঁ। খগেন মহন্ত, অৰ্চনা মহন্তৰ মাজত বহোঁ। খগেন দাই কয় তই মোৰ ঘৰত আহি থাকিবি দেই, তেখেতে ৰেডিঅ' চেণ্টাৰৰ ডাইৰেক্টৰ, যে পাপন নাথাকিলে তই মোৰ ঘৰত আহি থাকিলে পাপন অহা যেনেই লাগে। গতিকে ইমান মৰম কৰে। অৰ্চনা বৌয়ে ভাতখিনি নোখোৱাকৈ নপঠিয়াই, তেনেকুৱা ধৰণৰ আমাৰ সম্পৰ্কবোৰ আছিল। গতিকে অসমৰ প্ৰত্যেক শিল্পীৰ ঘৰে গৈছিলোঁ, সম্পৰ্ক ভাল হৈছিলে। এই ফটোগ্ৰাফ যিবিলাকে তাৰ সেই কথাবোৰ কয়। পুলিচ ডে পাতিছিলোঁ, পুলিচৰ বিভিন্ন মানুহবিলাকক পুলিচ এণ্ড পাব্লিক ৰিলেশ্যন কেনেকৈ ভাল কৰিব পাৰি তাৰ বিষয়ে আমি প্ৰশিক্ষণ দিছিলোঁ। মই নাটক লিখি দিছিলোঁ ভাস্কৰ জ্যোতি মহন্ত ছাৰৰ তত্বাৱধানত, হৰে কৃষ্ণ ডেকা ছাৰৰ তত্বাৱধানত, তেনেকৈ বিভিন্ন ধৰণে কাম কৰিছিলোঁ। খগেন শৰ্মা ছাৰৰ তত্বাৱধানত এইটো এটা পুলিচ ডে পাতিছিলোঁ, য'ত 68টা জনগোষ্ঠী আৰু আমাৰ কৃষ্টি সংস্কৃতি তাত প্ৰদৰ্শন হৈছিলে। গোটেই ভাৰতবৰ্ষত এই অনুষ্ঠানটোক লৈ বৰ চৰ্চিত হৈছিলে, যিহেতু সাংঘাতিক ভাল কাম কৰিছে অসম পুলিচে। তাৰ কিন্তু আৰৰ মানুহজন মই, সেইটো ভাস্কৰ মহন্ত ছাৰে, সকলো পুলিচ অফিচাৰে জানে বাৰু যে গোটেইখিনি মই লিড লৈ পেলাই কাম কৰিছিলোঁ। গতিকে সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকৰ যিটো প্ৰয়াস, যে এটা প্ৰফাইল, প্ৰত্যেকৰে জীৱনত এটা প্ৰফাইল লাগে, আৰু এই প্ৰফাইলটোৱে আপোনাক জুমি চোৱাত সুযোগ দিব নিজকে। আপুনি আজিলৈকে কি কৰিলে, কি নাই কৰা। আৰু মই কৈছোঁ মই কিন্তু একো কৰা নাই, একো কৰিব পৰা নাই, মই জাষ্ট প্ৰয়াস কৰিছোঁ। নকৰিছে সেইখিনি আপুনি নিজে ক'ব লাগে। আপোনাক যিয়ে চিনি পায়, আপোনাৰ যিয়ে আপোনাক জানে, সেইখিনি আপুনি নিশ্চয় আপোনাৰ শলাগ ল'ব। হয়, আপোনালোকে এইটোৱে লিখক যে সাহিত্যৰ জগত কিবা কৰিছে নেকি। আপোনালোকে সাংবাদিকতা কৰি আছে, সাংবাদিকতাৰ জগতত আপোনালোকে আজিলৈকে কি কৰিলে।
শৈশৱৰ পৰা আজিলৈকে আপোনালোকৰ জীৱন যিটো পৰিক্ৰমা তাত ই আপোনালোকক অতীতলৈ উভতি চোৱাত সহায় কৰিব নিজক কেতিয়াবা অতীত ৰোমন্থন কৰি নিজকে কিছু ধন্যবাদ দিব ভৱিষ্যত প্ৰজন্মই আমাৰ বিষয়ে কিছু জানিব উৎসাহিত নিশ্চয় আজি আপুনি যিখিনি আমাৰ আজি ব্যতিক্ৰমী অনুষ্ঠানলৈ যিখিনি আপুনি অনুষ্ঠানত লৈ যিখিনি শলাগ যাচিলে তাৰ বাবে আপোনাক মানে নথৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ সময় হৈ আহিল আপুনি আমাৰ অনুষ্ঠানত আজি যোগদান কৰি আমাক অনুষ্ঠানৰ যিখিনি দৰ্শক তেওঁলোকে ইতিমধ্যে বহু কথা শিকিব পাৰিছে বা জানিব পাৰিছে বুলি আমাৰ বিশ্বাস হৈছে গতিকে তাৰ বাবে আপোনাক আমাৰ যথেষ্ট আমাৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালো লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো আপুনি সুস্বাস্থ্য কামনা কৰিলো ভগৱানে আপোনাক মংগল কৰক লগতে নতুন বছৰৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলো আহি থকা মাঘ বিহুৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলো লগতে আমাৰ দৰ্শকবৃন্দলৈও আমি নৱবৰ্ষৰ আমাৰ মাঘ বিহুলৈ শুভেচ্ছা জ্ঞাপন কৰি আজি আমাৰ অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিছো নমস্কাৰ ধন্যবাদ